হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু ফ্ৰী অনলাইন ক্লাছ আছাম। আজি আমি আলোচনা কৰিম তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ ২ নম্বৰ চেপ্টাৰ আমাৰ চৌপাশৰ ছবি। এইটো চেপ্টাৰ সকলো প্ৰশ্নোত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে প্ৰশ্নোত্তৰকেইটা অতি চুটি আৰু ইজিকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়, তোমালোকে সহজতে মনত ৰাখিব পাৰা। চ' ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। চ' ব'লা কুৱেশ্যনকেইটালৈ আগবাঢ়োঁ। প্ৰথমতে চোৱা ষ্টুডেণ্টছ, প্ৰথমতে কি দিয়া আছে, অৰ্ণৱে দেউতাকৰ সহায়ত অঁকা ছবিখন চাই বিদ্যালয়খনৰ কোন দিশত কি অনুষ্ঠান প্ৰতিষ্ঠান আছে তলৰ তালিকাখনত লিখা। ঠিক আছে, চ' কেনেকৈ হ'ব চোৱা। প্ৰথমতে দিশকেইটা, তাৰপিছত অনুষ্ঠান প্ৰতিষ্ঠানকেইটা লিখিব লাগে। ঠিক আছে, কেইটা দিশ হয় মুঠতে দিশ হৈছে 4টা, পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ। চ' এইকেইটা দিশত কোনকেইটা অনুষ্ঠান প্ৰতিষ্ঠান আছে তেওঁলোকৰ বিদ্যালয়ৰ সেইটো লিখিব দিছে। ঠিক আছে, চ' চোৱা পূব দিশত কি আছে, পূব দিশত আছে খেলপথাৰ, তাৰপিছত পশ্চিম দিশত আছে শ্বপিং মল, তাৰপিছত উত্তৰ দিশত আছে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, তাৰপিছত দক্ষিণ দিশত আছে পানী যোগান আঁচনিৰ কাৰ্যালয়। ঠিক আছে, ইয়াৰ পৰা তোমালোকে এইকেইটা লিখি ল'বা। তাৰপিছত চোৱা নেক্সট দিয়া আছে ক্ৰিয়াকলাপ 2, তুমি থকা ঠাইখনৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান বাট পথসমূহ চিহ্নিত কৰি তোমালোকৰ ঘৰৰ অৱস্থানটো দেখুৱাই এখন আৰ্হি চিত্ৰ আঁকা। তলৰ ছবিখনলৈ মন কৰা, এই ছবিখনত কোন দিশত কি আছে চাই শিপিটিৰ তালিকাখন পূৰ কৰা। ইয়াত চোৱা এটা ছবি দিয়া হৈ আছে, তাৰপিছত ইয়াৰ এটা ঘৰ দিয়া হৈ আছে, ঘৰৰ চাৰিওপিনে কোনটো দিশত কি দিয়া হৈ আছে এইটো দিয়া আছে। ঠিক আছে, চ' এইটো তোমালোকে চাব লাগে। তাৰপিছত চোৱা নেক্সট কি কৈছে, কোনটো দিশত কি আছে সেইটো লিখিব লাগে। যেনেকৈ চোৱা প্ৰথমতে ছবিকেইটা দিয়া হৈ আছে, ছবিকেইটা দিয়া হৈছে, তাৰপিছত দিশ কোনটো দিশত আছিলে সেইটো প্ৰথমতে লিখিব লাগে। পশ্চিম দিশত আছিলে এইটো ছবি হয়নে। তাৰপিছত চোৱা নেক্সট ছবি গছৰ ছবি আছিলে, এইটো কোনটো দিশত আছিলে, উত্তৰ পশ্চিম দিশত আছিলে। তাৰপিছত উত্তৰ দিশত চোৱা পাহাৰৰ ছবি আছিলে হয়নে। তাৰপিছত চোৱা এইটো ছবি কোনটো দিশত আছিলে, পূব দিশত আছিলে। তাৰপিছত চোৱা এইটো ছবি কোনটো দিশত আছিলে, জলাশয় উত্তৰ পূব দিশত আছিলে হয়নে। তাৰপিছত চোৱা এইটো ছবি কোনটো দিশত আছিলে, দক্ষিণ পশ্চিম দিশত আছিলে। এনেকৈ বাকীকেইটা তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। ঠিক আছে, আৰু তোমালোকে ছবিটো ভালকৈ চাব পাৰা, ইয়াত ভালকৈ দিয়া হৈ আছে কোনটো ছবি কোনটো দিশত দিয়া হৈ আছে হয়নে। যিটো তোমালোকৰ দুটা একেলগে দিশ দিয়া হৈ আছে, চোৱা যেনেকৈ ইয়াত কৈছে উত্তৰ পশ্চিম দিশ, তাৰমানে উত্তৰ আৰু পশ্চিমৰ মাজতে আছে, সেইকাৰণে উত্তৰ আৰু পশ্চিম দুয়োটা দিয়া হৈছে। ঠিক আছে, তাৰপিছত চোৱা নেক্সট, তোমালোকৰ ঘৰৰ কোন দিশত কি অনুষ্ঠান প্ৰতিষ্ঠান বাট পথ নদ নদী আছে তলৰ তালিকাখনত লিখা। ঠিক আছে, এইটো তোমালোকৰ নিজৰ ঘৰৰ কথা সুধিছে যে তোমালোকৰ ঘৰখনৰ চাৰিওপিনে কোন জেগাত কি আছে, কোন দিশত কি আছে, কোনটো অনুষ্ঠান প্ৰতিষ্ঠান আছে, বাট পথ নদ নদী কোনটো ফালে আছে সেইটো লিখিব লাগে। ঠিক আছে, চ' তোমালোকে ইয়াৰ পৰা চাই এনেকৈ তোমালোকে ছেম টু ছেম নিলিখিবা, বাছ মই তোমালোকৰ কাৰণে সৰু এটা আভাস দিছোঁ, তোমালোকে ইয়াৰ পৰা সেইটো আইডিয়াটো লৈ তাৰপিছত তোমালোকে এনেকৈ লিখিব পাৰিবা। ইয়াত চোৱা প্ৰথমতে দিশ দিয়া হৈ আছে, পূব, পশ্চিম, উত্তৰ, দক্ষিণ, তাৰপিছত আকৌ উত্তৰ পূব, তাৰপিছত দক্ষিণ পূব, উত্তৰ পশ্চিম, দক্ষিণ পশ্চিম। ঠিক আছে, তাৰমানে এইকেইটা কি হয়, উত্তৰ পূব আৰু দক্ষিণ পূব সেইকেইটাই কি বুজাইছে, তাৰমানে এইটো দুয়োটা দিশৰ মাজতে কি আছে। ঠিক আছে, চ' তোমালোকৰ ঘৰৰ চাৰিওপিনে কি আছে, কোনটো দিশত কি আছে সেইটো তোমালোকে এইটো অনুষ্ঠান প্ৰতিষ্ঠান বাট পথ নদ নদী এইটো জেগাত বহাই দিবা। ঠিক আছে, মই বাছ তোমালোকৰ বুজি পোৱাৰ কাৰণে মই এইকেইটা লিখি দিছোঁ। ঠিক আছে, এইটো যদিও তোমালোকৰ নিজৰ নহয়, নিজৰ ঘৰৰ চাৰিওপিনে থকা নহয়, তোমালোকে বাছ ইয়াৰ পৰা চাই লৈ তাৰপিছত নিজে কৰিবা। ঠিক আছে, তাৰপিছত চোৱা নেক্সট ক্ৰিয়াকলাপ 4ত কি দিয়া হৈছে, শিপিঠিৰ আৰ্হি চিত্ৰখন চাই খালী ঠাই পূৰ কৰা। ঠিক আছে, চিত্ৰখন চাই খালী ঠাই পূৰ কৰিব লাগে। ঠিক আছে, তোমালোকে কিতাপটোৰ পৰা তোমালোকৰ ছবিটো চাবা, তাৰপিছত চোৱা এইটো খালী ঠাই পূৰ কৰিলে কেনেকৈ হ'ব, ৰেলপথটো পকী পথৰ ক'ত আছে, দক্ষিণ দিশত আছে। তাৰপিছত খ, বাসগৃহ অৰণ্য অঞ্চলৰ উত্তৰ পূব দিশত আছে। তাৰপিছত গ, জলাশয়টোৰ দক্ষিণ পশ্চিম দিশত ঘাঁহনি অঞ্চলটো আছে। তাৰপিছত নেক্সট, বিদ্যালয়খনৰ পশ্চিম দিশতে গ'লে এটা মন্দিৰ পোৱা যায়। তাৰপিছত চোৱা বেংকটো উত্তৰ দিশত খেলপথাৰ আছে। ঠিক আছে, একেবাৰে ইজি হয়, ছবিটো চাই কৰিব লাগে হয়নে। তাৰপিছত চোৱা নেক্সট কি কৈছে, কাৰ্যকলাপ 5ত তলত দিয়া ছবিখন মন কৰা, ডাঙৰ বৰ্গক্ষেত্ৰটোক কেইটা ভাগত ভাগ কৰা হৈছে হিচাপ কৰি চোৱাচোন। 16টা আৰু সৰু বৰ্গক্ষেত্ৰপালা নহয়নে বাৰু। সৰু বৰ্গক্ষেত্ৰবোৰক 1ৰ পৰা 16লৈ চিহ্নিত কৰা হৈছে। ডাঙৰ বৰ্গক্ষেত্ৰটোৰ ভিতৰত অসমৰ এখন মানচিত্ৰ দিয়া হৈছে। এই মানচিত্ৰখনত উপাদানসমূহ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰি দেখুওৱা হৈছে। ঠিক আছে, তো চিত্ৰটো তোমালোকে চাবা, ভালকৈ
বুজি ল'বা ইয়াত চোৱা এটা বৰ্গ দিয়া হৈ আছে বৰ্গটোত সৰু সৰু বৰ্গ আছে তাত সেইকেইটা নাম্বাৰিং কৰা হৈছে আৰু লগতে মাজত এটা অসমৰ মানচিত্ৰ দিয়া হৈছে সেই অসমৰ মানচিত্ৰটোত কোনটো বস্তু ক'ত আছে সেইটো বুজোৱা হৈছে প্ৰতীক চিহ্ন ব্যৱহাৰ কৰি আৰু সেই চিহ্নকেইটাৰ মতে কোনকেইটা চিহ্নই কি বুজাইছে এইটো ইয়াত লিখা হৈছে যেনেকৈ মৃৎশিল্প কাঁহ শিল্প বেত শিল্প তাৰপিছত চাহ উদ্যোগ ঠিক আছে তোমালোকে এইকেইটা ইয়াৰ পৰা চাবা চাই লৈ তাৰপিছত চোৱা এতিয়া আৰ্হি চিত্ৰখন চাই কোনটো উপাদান কোনটো সংখ্যাৰ ঘৰত আছে ক'ব পাৰিনে সো ইয়াত চোৱা উপাদানকেইটাৰ নাম লিখা আছে প্ৰথমতে যেনেকৈ চোৱা মৃৎশিল্প এইটো ক'ত আছিলে 5 নম্বৰ ঘৰত আছিলে এনেকৈ বাকীকেইটা কৰিব লাগে একেবাৰে ইজি হয় বাট চাই কৰিব লাগে এটা খেলৰ নিচিনা হয় তোমালোকে বহুত ইজিলি কৰিব পাৰিবা এইকেইটা সো তোমালোকক মই এইকেইটা কৈ দিয়া নাই তোমালোকে নিজে কৰিবা নিজে কৰি লৈ তাৰপিছত আহি এইটো ইয়াৰ লগত মিলাই চাব পাৰা ঠিক আছে তাৰপিছত চোৱা নেক্সট তলৰ আৰ্হি চিত্ৰখন চাই হোটেলখনৰ কোন দিশত কি অনুষ্ঠান প্ৰতিষ্ঠান আছে লিখা সো ইয়াত চোৱা আৰ্হি চিত্ৰটো চাব লাগে তাৰপিছত কোন ইয়াৰ হোটেলটো ইয়াত চোৱা এইটো হৈছে হোটেলটোৰ চাৰিওপিনে কোনটো পিনে কি দিয়া হৈ আছে সেইটো লিখিব লাগে একেবাৰে ইজি হয় চাই লিখিব লাগে হয়নে একেবাৰে ইজি হয় সো চোৱা মই ইয়াত তলত লিখি দিছোঁ প্ৰথমতে পূব দিশত কি আছে অগ্নি আৰু আপাতকালীন সেৱা অৱস্থান তাৰপিছত পশ্চিম দিশত আছে চিনেমা হল তাৰপিছত উত্তৰ দিশত আছে ঔষধালয় তাৰপিছত দক্ষিণ দিশত আছে বেংক তাৰপিছত উত্তৰ পূব দিশত আছে ৰেষ্টুৰেণ্ট দক্ষিণ পূব দিশত আছে ডাকঘৰ উত্তৰ পশ্চিমত আছে চিকিৎসালয় তাৰপিছত দক্ষিণ পশ্চিম দিশত আছে বিদ্যালয় ঠিক আছে তোমালোকে এইকেইটা চাই ইয়াৰ প্ৰথমতে তোমালোকে নিজে চেষ্টা কৰিবা কাৰণ চাই লিখিব লাগে বাছ কোনটো দিশত কি আছে এইটো ছবি দিয়া হৈ আছে তোমালোকে চাই লিখিব লাগে তোমালোকে প্ৰথমতে নিজে কৰিবা নিজে কৰি লৈ তাৰপিছত ইয়াত আহি মিলাই চাবা হৈছে নে নাই ঠিক আছে তাৰপিছত চোৱা নেক্সট ক অংশৰ লগত খ অংশ টানি মিলোৱা আঁচটানি মিলাব লাগে ঠিক আছে ক অংশৰ লগত খ অংশটো আঁচটানি মিলাব লাগে প্ৰথমতে চোৱা ক অংশত এটা চিহ্ন দিয়া হৈ আছে গোটেইকেইটা একোটা চিহ্ন হয় চিহ্নটোৱে কি বুজাইছে এইটো লিখিব লাগে এই চিহ্নটোৱে চোৱা কি বুজাইছে এইটো বুজাইছে আন্তৰ্জাতিক সীমা তাৰপিছত এইটো চিহ্নই বুজাইছে ৰেলপথ তাৰপিছত এইটো চিহ্নই বুজাইছে জিলা সদৰ ঠাই তাৰপিছত এইটো চিহ্নই বুজাইছে ৰাজ্যৰ ৰাজধানী তাৰপিছত এইটো চিহ্নই বুজাইছে নৈ ঠিক আছে এটা অলপ ইম্পৰ্টেণ্ট হয় তোমালোকে এইকেইটা মাৰ্ক কৰি ৰাখিবা ঠিক আছে তাৰপিছত চোৱা 3 নম্বৰ খালী ঠাই পূৰ কৰা ইয়াত চোৱা ক নম্বৰ কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে ছবি আঁকা ছবিয়ে হৈছে ঠাইখনৰ কি হ'ব আৰ্হি বা স্কেল আৰ্হি চিত্ৰ বা স্কেল এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে সো এইটো তোমালোকে ভালকৈ মনত ৰাখিবা অকল যে তোমালোকে এইটো যিটো খালী ঠাই পূৰ কৰাৰ পিছত লিখা হৈছে যে আৰ্হি বা স্কেল তোমালোকে এইটোই মনত ৰাখিবা এইটো নহয় তোমালোকে গোটেইটো লাইন মনত ৰাখিবা কোনো এটা ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে আঁকা ছবি হৈছে ঠাইখনৰ আৰ্হি চিত্ৰ বা স্কেল এইটো ভালকৈ মনত ৰাখিবা ঠিক আছে তাৰপিছত চোৱা খ নম্বৰ পূব পশ্চিম উত্তৰ আৰু দক্ষিণ দিশৰ উপৰি আৰু 4টা দেশ আছে এনচাৰ হ'ব চোৱা পূব পশ্চিম উত্তৰ আৰু দক্ষিণ দিশৰ উপৰি আৰু 4টা উপদিশ আছে তাৰপিছত চোৱা নেক্সট অনুষ্ঠান প্ৰতিষ্ঠান বাট পথ ঘৰ দুৱাৰ আদি দেশ উপাদান এনচাৰ হ'ব অনুষ্ঠান প্ৰতিষ্ঠান বাট পথ গড় আদি মানৱ সৃষ্ট উপাদান মানে মানুহে সৃষ্টি কৰি লোৱা উপাদান যিকেইটা নেকি মানুহে নিজে সৃষ্টি কৰিছে মানুহে নিজে আৱিষ্কাৰ কৰিছে এইকেইটা কি হয় মানৱ সৃষ্ট উপাদান তাৰপিছত চোৱা নেক্সট কুৱেশ্যন বিভিন্ন উপাদান মানচিত্ৰত দেখুৱাবলৈ দেশ চিহ্ন ব্যৱহাৰ কৰা হয় এইটো হ'ব বিভিন্ন উপাদান মানচিত্ৰত দেখুৱাবলৈ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয় তাৰমানে যিকেইটা চিহ্ন মানচিত্ৰত ব্যৱহাৰ কৰা হয় সেইবোৰক কি বুলি কোৱা হয় সাংকেতিক চিহ্ন বুলি কোৱা হয় তাৰপিছত চোৱা 4 নম্বৰ ৰাতিপুৱা বেলিটোৰ সহায়ত কেনেদৰে দিশ নিৰ্ণয় কৰিবা সো এনচাৰটো হ'ব চোৱা ৰাতিপুৱা বেলি ওলোৱাৰ ফালে মুখ কৰি থিয় হ'লে মুখখনৰ দিশটো পূব পিছফালটো পশ্চিম সোঁহাতৰ দিশটো দক্ষিণ আৰু বাওঁহাতৰ দিশটো উত্তৰ হ'ব ঠিক আছে আৰ্হি চিত্ৰ বা স্কেল কাক বোলে এনচাৰ হ'ব চোৱা কোনো এখন ঠাই পৰ্যবেক্ষণ কৰি কোনো জোখ মাপ নোলোৱালৈকে কেৱল মনৰ ধাৰণাৰে আঁকা ছবিয়ে আৰ্হি চিত্ৰ বা স্কেল বোলা হয় স্কেল নহয় স্কেচ মই আগতে তোমালোকক স্কেল কৈ দিছোঁ এইটো কি হ'ব স্কেচ হ'ব ঠিক আছে আৰ্হি চিত্ৰ বা স্কেচ হ'ব তাৰপিছত চোৱা নেক্সট সাংকেতিক চিহ্নবোৰৰ মানচিত্ৰ কিয় ব্যৱহাৰ কৰা হয় এনচাৰ হ'ব মানচিত্ৰ নদী পাহাৰ ঘৰ দুৱাৰ আদি কথাবোৰৰ সহজে আৰু চুটিকৈ বুজাবৰ বাবে সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয় এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সো এইকেইটা তোমালোকে ভালকৈ মনত ৰাখিবা ভালকৈ এনচাৰকেইটা লিখি ল'বা মই একেবাৰে শ্বৰ্টকৈ লিখি দিছোঁ সো তোমালোকে ইয়াৰ পৰা লিখি ল'বা তাৰপিছত চোৱা নেক্সট মানচিত্ৰ এখনৰ সহায়ত আমি কি কথা জানিব পাৰোঁ এনচাৰ হ'ব চোৱা মানচিত্ৰৰ সহায়ত আমি কোনো
ঠাইৰ নদী পাহাৰ ৰাস্তা ঘাট স্কুল কলেজ আৰু ঘৰ দুৱাৰ আদি ক'ত আছে সহজে জানিব পাৰোঁ মানে যিকোনো বস্তুৰ যিকোনো ঠাইৰ যিকোনো বস্তুৰ কি কৰিব পাৰোঁ আমি অৱস্থান জানিব পাৰোঁ তাৰপিছত চোৱা নেক্সট মানচিত্ৰৰ মাপনি বা স্কেল বুলিলে কি বুজায় আনচাৰ হ'ব পৃথিৱীৰ ডাঙৰ ঠাইবোৰৰ আচল জোখ কমাই কাগজত সৰুকৈ আঁকিবলৈ যি অনুপাত বা জোখ ব্যৱহাৰ কৰা হয় তাকেই মানচিত্ৰ মাপনি বা স্কেল বোলে তাৰপিছত চোৱা নেক্সট গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান বাট পথসমূহ চিহ্নিত কৰি তোমাৰ ঘৰৰ পৰা বিদ্যালয়লৈ যোৱা পথটো দেখুৱাই এখন আৰ্হি চিত্ৰ আঁকা চ' ইয়াত তোমালোকৰ কাৰণে কৈছে তোমালোকে নিজে তোমালোকৰ ঘৰৰ পৰা স্কুললৈ যাওঁতে পথটোত তোমালোকে দেখা পোৱা সকলো গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান লগতে বাট পথ আৰু লগতে তোমালোকৰ বাকী যিবিলাক বস্তু তোমালোকে যাওঁতে দেখিবলৈ পোৱা সেইবিলাক বস্তু ব্যৱহাৰ কৰি এটা মানচিত্ৰ আঁকিব দিছে ঠিক আছে তো চোৱা মই এনেকৈ জাষ্ট এটা সৰুকৈ ৰেফাৰেঞ্চ দিছোঁ তোমালোকে এনেকৈ চাই চাই মানচিত্ৰ আঁকিব পাৰা ঠিক আছে এনেকৈ ৰাস্তা ঘাট দিবা তাৰপিছত ৰাস্তা ঘাটত এনেকৈ যাওঁতে তোমালোকৰ ঘৰৰ পৰা স্কুললৈ যাওঁতে এনেকৈ ৰাস্তাৰ কাষত তোমালোকে কি দেখিবলৈ পাইছা বাকীখিনি আঁকিব নালাগে এইটো ৰাস্তা বেলেগ ৰাস্তা কোনফালে সোমাই গৈছে তাত কি আছে সেইকেইটা আঁকিব নালাগে বাছ তোমালোকে এইটো আঁকিবা যে তোমালোকৰ ঘৰৰ পৰা যোৱা স্কুললৈ যোৱা ৰাস্তাটো এনেকৈ আঁকিবা ঠিক আছে তাৰপিছত সেইটো ৰাস্তালৈ যাওঁতে সেইটো ৰাস্তাৰ পৰা আকৌ বেলেগ ৰাস্তা কোনপিনে সোমাই গৈছে সেইটো দিবা ঠিক আছে এনেকৈ জাষ্ট ৰাস্তাটো কোনপিনে সোমাই গৈছে এনেকৈ দেখাই দিবা বাকী সেই ৰাস্তাটোৰ পৰা আকৌ কি বস্তু আছে সেইকেইটা দিব নালাগে কাৰণ সেইকেইটা তোমালোকে ৰাস্তা স্কুললৈ যাওঁতে দেখিবলৈ নোপোৱা হয়নে তাৰপিছত চোৱা এনেকৈ স্কুললৈ যাওঁতে ৰাস্তাটোৰ কাষতে যেনেকৈ পোৱা দোকান বা বজাৰ এনেকৈ লিখিব পাৰা তাৰপিছত ওচৰতে মন্দিৰ আছে কাৰ্যালয় আছে ঠিক আছে এনেকৈ এইকেইটা চাই নহয় তোমালোকে দেখা পোৱা বস্তুবোৰ তোমালোকে নিজে ইয়াত দিবা ঠিক আছে চ' ষ্টুডেণ্টছ সেইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ সৰু এটা কমেণ্ট এটা শ্বেয়াৰ এটা লাইকে মোক বহু পৰিমাণে অনুপ্ৰেৰণা যোগায় চ' ষ্টুডেণ্টছ তোমালোকে যদি ভিডিঅ'টো হেল্পফুল বুলি ভাবিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে ষ্টুডেণ্টছ নেক্সট চেপ্টাৰৰ ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত পাই যাবা তাৰ পৰা চাব পাৰিবা আৰু লগতে ষ্টুডেণ্টছ তোমালোকক মই ছাজেষ্ট কৰিম যে তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিবা তাত সকলো চেপ্টাৰৰ সকলো ছাবজেক্টৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে তাৰ পৰা চাব পাৰিবা ভিডিঅ'টো লাষ্টলৈকে দেখা বাবে ধন্যবাদ